সাহিত্য সভাৰ গৰিমা ম্লান কৰি চিপাঝাৰকো বাদ নিদিলে পৰমানন্দ ৰাজবংশীয়ে। পৰমা দিনত উন্নয়ন হৈছে যদি মানে 21ৰ আগত চিপাঝাৰ সমষ্টিত ৱাইন শ্বপ নাছিলে বুলি ক'ব পাৰি, কিন্তু এতিয়া ৱাইন শ্বপ ভৰি গৈছে। উন্নয়ন সেইটো হৈছে, ৱাইন শ্বপে উন্নয়ন হৈছে, তাৰ বাহিৰে একো উন্নয়ন। সেয়েহে চিপাঝাৰত এতিয়া চলিছে কেৱল পৰমা হটাও চিপাঝাৰ বচাও আন্দোলন। সাহিত্য সভাৰ মজিয়াত নিজৰ লুলুপ চৰিত্ৰ দেখুৱাই চৰ কিল খাইছিল পৰমানন্দ ৰাজবংশীয়ে। ক্ষমতাৰ খকে ধৰা পৰমানন্দই সাহিত্য সভাৰ সভাপতি পদৰ পিছত সুযোগ বুজি বিজেপিৰ নেগুৰত ধৰি বিধায়ক হ'ল চিপাঝাৰ সমষ্টিৰ। কিন্তু হকে বিহকে সমষ্টিবাসীক ধমক দি এতিয়া হাঁহিয়াতৰ পাত্ৰ পৰমানন্দ ৰাজবংশী। লাগে নালাগে কোনো দিন আমাক পৰমৰ নিচিনা মানুহ আমাক গাঁৱত কুকুৰ পুহিব দিছে। তেখেতে নিজে কৈছে কুকুৰ পুহক এটা এটা। তেনেকুৱা মানুহ এজনক আমাক প্ৰাৰ্থীৰ দৰকাৰ নাই। বিধায়কৰ এনেকুৱা ব্যৱহাৰ, গতিকে তেওঁ সাহিত্য সভাত যিসোপা অতপালি কৰি আহিলে আমি যি চকুৰে দেখিছোঁ, আমি পঢ়া শিক্ষিত মানুহ, আমি বুৰ্বক নহয়। তেওঁ আমাক ভুজংগ দি থৈ যায় তিৰিবিলাকৰ আগত, আমাৰ আগত ইমান কথা ক'ব নোৱাৰে। গতিকে তেওঁক টিকেট আমি নিদিয়াওঁ, বিজেপিৰ পৰা তেওঁক টিকেট দিলে আমাৰ ইয়াত কুকুৰত সোমাবই নিদিওঁ আমি। এয়া চিপাঝাৰ সমষ্টিৰ এটা অতি স্পৰ্শকাতৰ অঞ্চল কৰোৱা গাঁও, য'ত আজি কুপতি নহল পথ পকীকৰণৰ ব্যৱস্থা। এই পথেৰে কৰোৱাৰ পৰা জাহাজ ঘাটলৈ আছে সংযোগৰ ব্যৱস্থা, লগতে আছে কৰোৱা ৰাজ্যিক চিকিৎসালয়। কিন্তু আজিলৈকে এনে এটা গুৰুত্বপূৰ্ণ পথ পকীকৰণৰ নহল কোনো ব্যৱস্থা। এতিয়া দিনতো আমাৰ ৰাস্তা এনেকুৱা হৈ থকাৰ কাৰণে আমি খুব লাজ পাইছোঁ, চৰকাৰকো দুখিছোঁ। আৰু কি বুলি কয়, বিনন্দ শইকীয়াৰ দিনতো নহ'লে এতিয়া পৰমা দিনতো জিৰো, একোই নাই। জলসিঞ্চনৰ সুবিধা থাকিও চিপাঝাৰৰ কৃষকে নাপালে পানী। নিজা ব্যৱস্থাৰে খেতি কৰি স্বাৱলম্বী হৈছে চিপাঝাৰ কৃষক। আমাৰ মানে অতি দুখৰে ক'ব লাগে, অতিকে লাজ লগা কথা হৈছে। এইটোৱে হৈছে যিসকল বা বিধায়ক মন্ত্ৰী আহি গ'ল, তেওঁলোকে মানে জলসিঞ্চনৰ বহুত কিবা কিবি কাম কৰিলে, মুখেৰেহে কাম কৰিলে, হাতেৰে নহ'ল। সমষ্টিটোৰ দক্ষিণ প্ৰান্তত থকা নিচকুঁৱৰী গাঁও, য'ত খোৱা পানীৰ সুবিধা বুলিবলৈ আছে মাথো 3টা কুঁৱা। কুঁৱাৰ পানী শুকালেই পুখুৰীৰ পানী হৈ পৰে তেওঁলোকৰ একমাত্ৰ সাৰথি। এতিয়া হেমন্ত মামাৰে তেখেতে মানুহ, মামাইতো বহুত ক্ষেত্ৰত কাম কৰিছে, কিন্তু তেখেতে এতিয়া আমাৰ পৰমানন্দ ৰাজবংশীয়ে এইখিনি ক্ষেত্ৰত আমাক হেৰি কৰা হ'লে আমি বহুত ভাল পালোঁ হয়। কুৱাটোৰ কেনেকুৱা অৱস্থা, আৰু এতিয়া বাল্টিঙতো কাপোৰ আছে, এতিয়া আমি পুখুৰীত যাম ধুবলৈ, কাৰণ বহুত কষ্ট হৈ আছে তো পানীৰ সেইটোৰ কাৰণে। আৰু আনহাতে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ সমাদৰ লাভ কৰা চিপাঝাৰ সমষ্টিৰ এখন বিশেষ গাঁৱৰ আজি যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন। প্ৰায় 4 বছৰৰ পূৰ্বে চিপাঝাৰৰ হালধা নামৰ গাঁওখনত সৃষ্টি হোৱা বানে ছিঙিছিল হালধা লাউজান সংযোগী পথছোৱা। পিছে আজি কুপতি এই পথছোৱা নহল কোনো মেৰামতি। এই কালভাৰ্টে নোহোৱাৰ কাৰণে আমি দলঙৰ কথা ক'লোঁ, আৰু ইতিমধ্যে আমি কোৱা কথাটোৱে হ'ল এই কালভাৰ্টে টানিব নোৱাৰিলে, যাৰ ফলত সেই ডাঙৰ বানপানীটোত গোটেইটো ভাঙি গৈছে। আজি যিটো আপোনালোকে দেখিছে, আমাৰ 2018ত কৰিলে 3 বছৰ পিছতে, মানে ৰাস্তা বনোৱাৰ 3 বছৰ পিছতে সেইটো ভাঙি লৈ গ'ল। যোৱাৰ পিছতে আমি কেইবাবাৰো ক'লোঁ, বৰ্তমান আমাৰ বিধায়ক মহোদয়কো আমি কৈ আছোঁ, আজিলৈ কৈ আছোঁ যে এই ৰাস্তাটো আমাক লাগে। কিন্তু এই আমাক কৈছিল যে ডিপাৰ্টমেণ্টে কৈছিল ইয়াত মানে দলং নকৰিলে নহয়, গতিকে আমি এইখিনি দলং কৰাৰ কাৰণে কৈ আছিলোঁ। কিন্তু এতিয়া আমাৰ চৰকাৰৰ ফালৰ পৰা পুঁজি নিদিয়াৰ কাৰণে আমি গম পাইছোঁ এইখিনি কাম এতিয়ালৈ হোৱা নাই। ইফালে বহুবল্কী পৰমানন্দ ৰাজবংশীৰ সমষ্টিত এতিয়াও আছে বাঁহ আৰু কাঠৰ দলং। পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আপোনাৰ জ্ঞাতাৰ্থে এক বিশেষ কথা কওঁ। মই যিখন দলঙৰ ওপৰত উপস্থিত আছোঁ, সেই দলংখন হৈছে আপোনাৰ সমষ্টিটোৰে এখন দলং। দলংখন কাঠৰ, বাঁহৰ, আৰু এই দলংখন নিৰ্মাণ কৰিছে ইয়াৰ স্থানীয় লোকে। আপোনাৰ অৱদান যিধৰণে থাকিব লাগিছিল, কোনো ধৰণৰ অৱদান নাই এই দলংখনক লৈ। আৰু এই দলংখন হৈছে কছাৰীজাৰ আৰু ৰঙামাটি সংযোগী পথত থকা এখন দলং, যিখন দলং আপোনাৰ সমষ্টিত পৰে। আপোনাৰ জ্ঞাতাৰ্থে এইটোৱে জনাওঁ যে আপুনি উন্নয়নৰ ঢাকঢোল বহু বজাইছে, বহুবাৰ আপুনি উন্নয়নৰ কথা কৈছে। আপুনি ক'ৰবাত নহয় ক'ৰবাত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি উন্নয়ন কৰিছোঁ বুলি কৈছে। আপোনাৰ সমষ্টিৰ উন্নয়নৰ আচল ছবিখন আমি দেখুৱাইছোঁ। এয়াই হৈছে সাহিত্য সভা গেলাই অহা পৰমানন্দ ৰাজবংশীৰ কাৰ্যকালত চিপাঝাৰত হোৱা উন্নয়নৰ নগ্ন ছবিখন।
পৰমানন্দৰ এনে কৰ্মৰ নমুনাৰ সুযোগ লৈ এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে বহুকেইগৰাকী ব্যক্তি। এই বিষয়ে সবিশেষ আলোচনা কৰিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত।